নম নম সকলোকে নমস্কাৰ। জনাবৰ কাৰণে আহ্বান জনাইছোঁ। এইখন স্কুলৰে কৃতি প্ৰধান শিক্ষক যশস্য সংগীত মাননীয় গোবিন্দ কলিতা ছাৰ। দীপ জ্যোতি পৰম ব্ৰহ্মা দীপ জ্যোতি জনাৰ্দন দীপ হৰতু দীপ জ্যোতি নমস্তুতে শুভং কৰোতি কল্যাণম আৰোগ্য সুখ সম্পদা শত্রু বুদ্ধি বিনাশায় দীপ জ্যোতি নমস্তুতে চতুর্দশম নম্বরম পঞ্চম ষষ্ঠ ইসলাম। বৰুৱাৰ কথা সুৰেৰে সজোৱা এই বিদ্যালয়ৰ মৰমৰ ছাত্ৰীসকলক আমি ধন্যবাদ জনাইছোঁ। আমাৰ ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ গৌৰীবক বনভাগ এডুকেশ্যন ব্লক সেয়া হৈছে আমাৰ ছাৰ সমীন বৈশ্য। তেখেতক আমাৰ সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ মৰমৰ ছাত্ৰী স্মৃতা দাসে। ছাৰ আপোনালোকে হয়তো অৰ্ডাৰ নাপাব পাৰে। ছাৰক আমাৰ সম্বৰ্ধনা জ্ঞাপন কৰিব ধৰিত্ৰী আছে। জ্ঞাপন কৰিব আমাৰ মৰমৰ ছাত্ৰী পাহিৰ আছে। জ্ঞাপন কৰিব আমাৰ মৰমৰ ছাত্ৰী PB আলিয়া হায়াৰ ছেকেণ্ডাৰী সন্মানীয় প্ৰিন্সিপাল ছাৰ পদে উপস্থিত আছে। ছাৰক কথাখিনি উপস্থাপন কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। আমাৰ প্ৰধান মোৰ আগৰ যিজন প্ৰধান আছিল তেখেত 2023 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে। কিন্তু তেখেত যিহেতু অৱসৰ গ্ৰহণ কৰিব, অৱসৰ গ্ৰহণ কৰাৰ আগত তেখেত যিখিনি ইনিচিয়েটিভ ল'ব লাগিছিল আমাৰ গুণোৎসৱ সম্পৰ্কে, সেই গুণোৎসৱ সম্পৰ্কে তেখেতে আচলতে খুব এটা গুৰুত্ব দিয়া দেখা নাপালোঁ। বৰ্তমান যিটো গুণোৎসৱ আহি আছে আগন্তক, এই গুণোৎসৱৰ কাৰণে আমাৰ বিদ্যালয়ত নলবাৰীৰ দায়িত্বৰে কুলদীপ বৰ্মন ছাৰ মজুমদাৰ তেখেত কৈছিল আমাৰ তাতে গৈ তেখেতে কিছুমান টিপছ দি আহিছে আমাৰ স্কুলত। গোটেইখিনি শিক্ষকক এদিন লৈ পেলাই মিটিং কৰিছে, মিটিং কৰি পেলাই তেখেতে কিছুমান আভাস দি আহিছে আৰু সেই আভাসখিনি আমি গ্ৰহণ কৰিছোঁ। আৰু আমাৰ নডেল টিচাৰ আছে আৰু নডেল টিচাৰক আমি ইতিমধ্যে কথাখিনি জনাইছোঁ বা কথাখিনি আমি আলোচনা কৰিছোঁ। ছাৰৰ ধন্যবাদ। বিদ্যালয়ৰ সমস্যা কিদৰে সম্ভাৱনালৈ ৰূপান্তৰিত কৰিব পাৰি সেই সম্পৰ্কে নিশ্চয় ইয়াত আলোকপাত হ'ব। এইবাৰ আমি আহ্বান জনাইছোঁ বৰদলা হায়াৰ ছেকেণ্ডাৰী স্কুলৰ সন্মানীয় অধ্যক্ষ মহোদয়। গুণোৎসৱৰ পৰ্যালোচনা সভাৰ উপস্থিত সেই সময়ত ঠিক 5 দিন আগত আমাৰ পূৰ্বৰ
প্ৰিন্সিপালৰ দায়িত্বত থকা তেখেত মাত্ৰ 5 দিন আগত ৰিটায়াৰ্ড হৈছে। গতিকে সমস্যাটো এনেকুৱা হ'ল যে তেখেতে ৰিটায়াৰৰ মানে সময় চিন্তা এই যে আমাৰ গুণোৎসৱৰ কথাটো সম্পূৰ্ণ পাহৰি পেলাইছিল। মই সেই সময়ত মাত্ৰ এজন এছিষ্টেণ্ট টিচাৰে আছিলোঁ। গতিকে আমি তেখেতৰ পৰা সেই সময়ত তেখেত যিহেতু ৰিটায়াৰ হোৱাৰ চিন্তাতে আছিল, তেখেতে মানে আমাৰ যিখিনি মানে গুণোৎসৱৰ লগত সম্পৰ্কীয় ফাইল, কোনো ধৰণৰ ফাইল এটা আমাক সিহঁতে চাবমিট নকৰিলে। তেখেতে লৈ গৈ ক'ত কি কৰিলে আমি একো নাজানিলোঁ। নজনাডোখৰত আমাৰ গুণোৎসৱৰ সময়ত আচলতে ইম্পৰ্টেণ্ট ফাইল এটাও ছাবমিট কৰিব নোৱাৰিলে। মূল কথা সেইটো। তাৰপিছত আৰু অলপ আমাৰ সেই সময়ত গুণোৎসৱত মানে প্ৰায় 30-35টামান ষ্টুডেণ্ট এবচেণ্ট আছিল। মূল কথা হয়তো সেইটো কাৰণেও কিবা মাৰে পালোঁ আমি। এবচেণ্টৰ সংখ্যাটো অলপ বেছি হ'ল। কি কাৰণে এবচেণ্ট হ'ল সেইটো আমি তেতিয়া গম পোৱা নাছিলোঁ। নিশ্চয় পিছত এইবাৰ অহাবাৰৰ আমি এবচেণ্ট প্ৰায় 0 কৰাৰ কাৰণে চেষ্টাটো কৰিম, ট্ৰাই কৰিম সেইটো। আৰু অন্যান্য দিশবিলাক কি কাৰণত হ'লেও আমি সেইটো ধৰিব পৰা নাই। বন্ধ কাৰ্যসূচী হাইস্কুলৰ সন্মানীয় প্ৰধান শিক্ষক মহোদয়, পোৱাই নাই। অলপ 2-এটা পইণ্টৰ কাৰণে আমি A+ পোৱা নাছিলোঁ, গোটেইখিনি ভালেই আছিল। কিন্তু যোৱাকালি আমাৰ কি হ'ল, আমাৰ শিক্ষক আছিল, শিক্ষক 14গৰাকী আছিলে। তাৰে গুণোৎসৱৰ 4 মাহমান আগত আমাৰ চন্দ্ৰনাথ বুলি এজন শিক্ষক তেখেতে ছিংগল ট্ৰান্সফাৰ লৈ গুচি গ'ল। তেখেতৰ অলপ অসুবিধাও আছিল, ঘৰ বহু দূৰত হয়। তেখেত এইবিলাকত খুবেই ভাল আছিল। সেই সময়ত আমাৰ এটা অসুবিধা হৈ গ'ল ল'ৰা ছোৱালীখিনিৰ ক্ষেত্ৰত। দ্বিতীয়তে হৈ গ'ল, মাজতে হৈ গ'ল যে আমাৰ দুগৰাকী শিক্ষক আমাৰ বনভাগকটা গীজাৰী হাইস্কুললৈ মানে মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে এটা হেৰি কৰিলে। যিখিনি OMR চিট আছে, OMR চিটখিনি যিখিনি সময়মতে দিব লাগে সেইখিনি সময়মতে দিয়া হোৱা নাছিল। যাৰ ফলত নেকি ল'ৰা ছোৱালীসকলে খুব কম সময় পালে। তেওঁলোকে সোনকালেই তেওঁলোকৰ নথি-পত্ৰসমূহ জমা দিব লগা হ'ল। এই এটা সমস্যা হৈছে। গতিকে বিভিন্ন সমস্যাক লৈ আমি আমাৰ পৰিৱেশটো আমি ইমান এটা সুবিধাজনক আমি কৰিব নোৱাৰিলোঁ। বিভিন্ন এই গোটেইখিনি সমস্যাক লৈ পেলাই আমাৰ এটা সমস্যা এটা হৈ গৈছিল গোটেইখিনি লগ লাগি। সেইখিনি তেখেতে দেৰি কৰি দিছিলে আমাৰ এইখিনি, য'ত নেকি ল'ৰা ছোৱালীখিনি সময়টো খুব কম পালে। কাৰণ আমি আগতে আমাৰ যিটো আমি ভাবিছিলোঁ গুণোৎসৱত আমিতো C গ্ৰেডটো আমি B গ্ৰেডে পোৱা নাই কোনো লাগে। অলপৰ কাৰণে আমি A+ নাপাওঁ, এনেকুৱা হয়। আমাৰ আগৰ মাৰ্কছবিলাক খুবেই ভাল, কিন্তু সেইটোৰ কাৰণে ল'ৰা ছোৱালীখিনি অসুবিধা হৈছে। আৰু 2 আমাৰ বিদ্যাপতি হাইস্কুল ছাৰ, সেই গুণোৎসৱত আমি C গ্ৰেড পালোঁ। আমি কেতিয়াও ভবা নাছিলোঁ যে আমি কেতিয়াবা C গ্ৰেড পাম। সেইদিনাখন ঠিক পৰীক্ষা আৰম্ভ হৈছে, প্ৰশ্নকাকত দিয়া হোৱা নাই, তেনেকৈ আমাৰ সন্মানীয় MD ছাৰ আমাৰ বিদ্যালয়ত পদাৰ্পণ কৰিলে। মুহূৰ্তত পুলিচৰ গাড়ী, ADC ছাৰ, বিভিন্ন আমাৰ জিলাৰ মুৰব্বী বিষয়ববীয়াসকল আহিল, লগত চিকিউৰিটি আহিল, থানাৰ মানুহ আহিল। এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ল যে ল'ৰা ছোৱালীয়ে পুলিচ দেখি কিবা ভয় খালে। তো ছাৰে লগে লগে ৰুমত গ'ল, সুধিলে, ষ্টুডেণ্টক সুধিলে, তো তুমি কোন ক্লাছ, তুমি কোন ক্লাছ? ছাৰে একে ক্লাছ পালে। ইতিমধ্যে আমি আগতে এৰেঞ্জ কৰিছোঁ এনেকৈ যে প্ৰশ্ন কাকত দিয়াৰ পিছতে ল'ৰা ছোৱালীবিলাক চাবুৰ হ'ব। আৰু কেনেকৈ চাবুৰ হ'ব, আমি 7 দিন আগৰ পৰা ট্ৰেইন আপ কৰিছোঁ। ছাৰে মোক ক'লে যে আপোনালোকে একেলগে খুৱাইছে। ছাৰ মোক মাত্ৰ 2 মিনিট সময় দিয়ক। আপুনি মিছা কৈছে। নহয় ছাৰ, আপুনি বিশ্বাস কৰক, মোক 2 মিনিট সময় দিয়ক। আপুনি মিছা কৈছে। মই আকৌ ক'লোঁ, ছাৰ মোক 2 মিনিট সময় দিয়ক। ঠিক আছে। মই লগে লগে এৰেঞ্জ হ'বলৈ ক'লোঁ। 2 মিনিটৰ ভিতৰত গোটেইবিলাক এৰেঞ্জ হ'ল। আৰু ছাৰে প্ৰতিখন ডেস্কৰ এজন এজন ল'ৰাক সুধিলে কোন ক্লাছ কোন ক্লাছ। ছাৰে তাতে একো ভুল নাপায়। তাৰপিছত খেলৰ সামগ্ৰী চালে। খেলৰ সামগ্ৰী মই এইখিনিতে কওঁ, মই কেতিয়াও খেলৰ সামগ্ৰী কিনা নাই, যিটোকে খেলৰ এক্সপাৰ্ট মই নহয়। আমাৰ খেলৰ যিখিনি শিক্ষক খেলত অলপ জড়িত হয়, তেওঁলোকে কিনে বা আমাৰ অভাৱত খেলৰ বস্তুখিনি কিনোতে
বস্তুখিনিৰ দাম আৰু বস্তুটোৰ মাজত ছাৰে এটা ডিফাৰেঞ্চ পালে। তাৰোপৰি ছাৰে বলটো লৈছে ভলীবল, কিন্তু দামটো চাইছে ফুটবল। সেইটো এটা হৈছে। ছাৰকতো মই দেখুৱাই দিব নোৱাৰোঁ এম ডি এজনক, কি ধৰণে মই দেখুৱাই দিম। গতিকে মই সেই ধৰণে থাকিলোঁ। আৰু মোৰ সেই মুহূৰ্তত আমাৰ বিয়াৰ পি বৰ্মন ছাৰ সন্মুখত মোৰ ওচৰে ওচৰে আছে, ছাৰে মোৰ ছাৰ দৰে আছে। ছাৰে মোক বিভিন্ন প্ৰশ্ন কৰিলে যে এইটো কিহৰ পষ্ট? মই ক'লোঁ যে ছাৰ এইটো ভলীবলৰ পষ্ট। এটা যে আছে আনটো ক'ত এটা যে ভাঙিছে মই আচলতে গম নাপাওঁ। মই বিহুত ঠিক কৰি গ'লোঁ, কি হ'ল? তাৰপিছত মই চৰি ছাৰ বুলি ক'লোঁ, চৰি ছাৰ। সেই ধৰণে কোৱা নেক্সট ছাৰ গ'ল আমাৰ মিড ডে মিল ছেকশ্যনলৈ। তাত মিড ডে মিলত কি ধৰণৰ কি বস্তু কি দামত কিনা হয়, কি কোনদিনা কি খুৱায় ইত্যাদি ইত্যাদি ছাৰে বিভিন্ন প্ৰশ্ন কৰিলে। খৰি কিমান লাগে এক মাহত, আমাৰ ষ্টুডেণ্ট কিমান, গোটেই ছাৰে কথাখিনি ক'লে। তাৰপিছত ছাৰে কেলকুলেশ্যন কৰি ক'লে অ'কে। নেক্সট আহিল আমাৰ ৰাইজৰ মাজত আহি আমাৰ ইউনিফৰ্ম ঠিকমতে দিয়া হয়নে নহয়, একযোৰা দিয়া হয়নে দুযোৰা দিয়া হয় ইত্যাদি ইত্যাদি কথাখিনি সুধিলে। কোৱালিটি কেনেকুৱা, দুযোৰাৰে এক বছৰ যায়নে ইত্যাদি কথাখিনি ক'লে। সেইখিনিও ছাৰে ভালেই পালে। তাৰপিছত আমাৰ ছায়েন্স লেবৰেটৰীত গ'ল। ছায়েন্স লেবৰেটৰীত আমাৰ কিতাপ আছিল, যথেষ্ট কিতাপ আছিল, মোটামুটি 1000ৰো অধিক কিতাপ আছিল, যিটো আমাৰ ক্লাছ 1 to ক্লাছ 10। গতিকে কিতাপত থকাটো স্বাভাৱিক। আৰু ময়ো এইটো জনা নাছিলোঁ যে পুৰণি কিতাপবিলাকে ৰাখিব নালাগে, সেইটো মই জনা নাছিলোঁ। গতিকে পুৰণি নতুন কিতাপ ঠিক সেইধৰণে পালে চাই অলপ ছাৰে সেইটো দেখি অলপ খং উঠিল। লগে লগে কেমেৰামান হাতি আনিলে, কেমেৰামেনে সেইবিলাক ফটো দিলে। তাৰপিছত ছায়েন্স লেবৰেটৰীত কিমান বস্তু আছে সুধিলে। বোলো ছাৰ ছায়েন্স লেবৰেটৰী 130টা আইটেম দিয়া আছে, প্লাছ আমাৰ 20-30টামান স্কুলত কিনা আছে, সেইখিনি আছে। ছাৰে ক'লে নাই ইমানটো নাই, এইটো এটা ইনভেষ্টিগেশ্যন হ'ব লাগে। ডিষ্ট্ৰিক্টৰ পৰা ইনভেষ্টিগেশ্যন মানুহ আহি পৰৱৰ্তী সময়ত ADC থাকিল। গতিকে এই ধৰণে চাই দেখিলে যে 148টা আইটেম পালে, 130টা আমি পোৱা আছিল আৰু আমাৰ স্কুলৰ নিজাকৈ কিনাও আছিল। গতিকে ইত্যাদি কোনো ধৰণৰ আমাৰ মানে ত্ৰুটি নাপালে। পিছৰ মুহূৰ্তত OSD মেডাম আহিল। 10টাৰ পৰা 3টা পিছলৈকে আমাৰ স্কুলখনৰ প্ৰতিজন ষ্টুডেণ্ট, প্ৰতিটো ক্লাছ, প্ৰতিটো বিভাগ এনেদৰে তেওঁলোকে 3জনে ইনভেষ্টিগেশ্যন কৰিলে। আৰু মই সুখ পাইছোঁ এইকাৰণে যে লাষ্ট ইনভেষ্টিগেশ্যনত তেখেতে ক'লে যে আপুনি যে ইক' ক্লাবৰ পইচা পায় কি কৰিলে? মই তেতিয়া ক'লোঁ যে আপোনালোকে একফালৰ ঠাই ইয়াৰ পৰা যাব লাগিব। মই ওচৰত যিখিনি আছে সেইখিনি দেখুৱালোঁ। তাত আমি প্ৰায় 350 জোপা গছ ৰুইছোঁ। সেইখিনি চাই তেওঁলোকে অভিভূত হ'ল। আহি মই যোৱা কেইবছৰৰ পইচা সেই সম্পূৰ্ণ 350 জোপা গছ মই ৰুইছোঁ। মোৰ কমিটিৰ মানুহ কৈছে এইবিলাক আপুনি কিয় ৰুৱে, কি হ'ব, আপুনি কেইবছৰ আছে? মই কওঁ যে ছাৰ মই একো নাপালেও ইয়াৰ পৰা অক্সিজেন আমাৰ ৰাইজে পাব আৰু সেই অংশ ময়ো পাম। আৰু ইয়াৰ পৰা আমাৰ ষ্টুডেণ্টেও এটা শিক্ষা ল'ব যে গছ ৰুব লাগে। গতিকে ঠিক এই ধৰণৰ কথা আহি চকত তেওঁলোকে ৰৈছে। আমাৰ স্কুলৰ সন্মুখত যিটো চকত মানুহখিনি মাতি আনিছে যে আপোনালোকে যদি পঢ়ায় এইখন স্কুলত আপোনালোকৰ ল'ৰা ছোৱালী পঢ়াব। গতিকে মই এই দুখ আৰু যন্ত্ৰণাৰ মাজত সেইখিনি মই এক মানে শান্তি হিচাপে পাইছোঁ, মই সম্পদ হিচাপে পাইছোঁ। তেওঁলোকৰ যিটো বক্তব্য মই ৰসুত কৰিছোঁ, কিন্তু মই নাভাবোঁ যে মই দোষী। কাৰণ মই দোষৰ মাত্ৰ কাম কৰা নাই। মই 1995 চনত স্কুলত হওঁ, ভেঞ্চাৰ স্কুলত, আৰু 18 বছৰ কাল মই ভেঞ্চাৰ 2013 স্কুল হৈছে। সোমোৱাৰ দিনাখনৰ পৰা আজিৰ মুহূৰ্তলৈকে 7ডাল আৰ্টাৰী ব্লকেজ, 4ডালত মোৰ অপাৰেশ্যন, 3ডাল এতিয়াও বাকী আছে, 11ত মোৰ অপাৰেশ্যন আছিল। তথাপিও মই স্কুলৰ ডিউটিৰ ক্ষেত্ৰত কেতিয়াও মই দেৰি নকৰোঁ। সদায় 8:15 ভিতৰত স্কুল আহি পাওঁ। মই এইখিনি বঢ়াই পোৱা নাই। মই বেমাৰী হ'ব পাৰোঁ, কিন্তু বেমাৰী কৰি মই নাথাকোঁ, দপদপাই থাকোঁ। ভিটামিন খাই হ'লেও 9টাকৈ টেবলেট খাওঁ, ইনচুলিন লওঁ মই। তৎসত্ত্বেও মই কিবা এটা ত্ৰুটি নাছিল। সেইটো হ'ল মই আমাৰ MD ছাৰক দোষ দিয়া নাই।
এম পি ছাৰক দোষ দিব বিচৰা নাই, কাৰণ তেখেত ষ্ট্ৰিক্ট মানুহ জানো। আমাৰ কিবা যদি দোষ হয় কি হয় সেইটো দেখুৱাই দিয়াটো তেখেতৰ এটা দায়িত্ব কৰ্তব্য। ছাৰক ধন্যবাদ জনাইছোঁ। আছিলোঁ সেইদিনাখন ৰাতিপুৱা একেবাৰে 9 বজাৰ পৰা গধূলিলৈকে মই সেইখন স্কুলত আছিলোঁ। কেনেকুৱা অনাকাংক্ষিত অনাহুত পৰিস্থিতিৰ সৃষ্টি হৈছিল মই মৰ্মে মৰ্মে অনুভৱ কৰোঁ। আটাইকে নমস্কাৰ জনাইছোঁ। বনবাস গভুচি হাইস্কুলত উপস্থিত হোৱা মোৰ শ্ৰদ্ধাৰ আমাৰ বিঅ' ছাৰ নচিও পাইছোঁ একবাৰ। গতিকে কি কাৰণে কি কৰিলে কি হয় সেইটো আমি আচলতে ক'ব নোৱাৰোঁ। এইটো ভাগ্যৰ মানে এটা এনেকুৱা লাগে কেতিয়াবা যে এইটো ভাগ্যই নেকি। আৰু বিশ্লেষণ কৰিব পাইছোঁ বিভিন্ন হেৰিত যে য'ত বেছি ল'ৰা ছোৱালী থাকে সেই স্কুলত ৰিজাল্টটো ডাউন হয়। তথাপিতো মই ক'ব বিচাৰিছোঁ আমি কিন্তু ছাত্ৰ ছাত্ৰীক ক্লাছ কৰাৰ বা অন্যান্য দিশত তেওঁলোকক দিহা পৰামৰ্শ দিয়াত ত্ৰুটি নকৰোঁ। কিন্তু আমাৰ এটা সেই সময়ত আছিলে যে 2022 চনৰ পৰা 2023 অক্টোবৰলৈকে আমাৰ শিক্ষকৰ বহুত অভাৱ আছিল। আমাৰ ছাত্ৰ ছাত্ৰী অনুযায়ী এটা ক্লাছত আমি 80জন 85জন তেনেকৈ ছাত্ৰ ছাত্ৰী আমি ক্লাছ কৰিব লাগে। গতিকে গভৰ্ণমেণ্টৰ ৰেচিঅ' মতে আচলতেতো লোৱাৰ ক্লাছত 35 বা 40 আৰু হায়াৰত 50 পৰা 60হে ৰাখিব লাগে। গতিকে আমি দেখা পাইছোঁ যে আমাৰ ক্লাছ 9তে তেতিয়া আমাৰ 100ৰ ওপৰ আছে, 120জন ছাত্ৰ ছাত্ৰী আছিল। কিন্তু আমাৰ ছেকশ্যন কৰিব পৰা উপায় এইকাৰণে নাই যে আমাৰ টিচাৰ নাই। শিক্ষক কিছুমান ৰিটায়াৰ্ড হৈছে, হোৱাৰ কাৰণে আমি সেইটো ছেকশ্যন কৰিব নোৱাৰোঁ। কিন্তু কি কৰিব, বুদ্ধিবৃত্তিটো সকলোৰে একে নহয়। কম ভাল বেয়া ল'ৰা ছোৱালী থাকেই। কোনোবাই যদি এখন পেপাৰত 100ৰ ভিতৰত 90 পায়, কিছুমানে 20ও নাপায়। গতিকে আৰু এই ধৰণে ল'ৰা ছোৱালীবিলাকক যেতিয়া শিক্ষা দিয়া হ'ব, ল'ৰা ছোৱালী পঠাই আৰু এটা ক্লাছত আমি সেই ভাল ল'ৰা ছোৱালীৰ পৰা একেবাৰে কম জানা ল'ৰা ছোৱালীক একেলগে ক্লাছ কৰিব লাগে, তেতিয়াহ'লে সমানভাৱে লৈ যোৱাটো আমাৰ শিক্ষকৰ কাৰণে আচলতে সম্ভৱ নহয়। আমি গাৰ্জেনক এই ক্ষেত্ৰত বহুত সজাগ কৰি ফোন কৰি কওঁ বা তেওঁলোকক কওঁ, কিন্তু তেওঁলোকে যি উত্তৰ দিব কেতিয়াবা কয় এই নপঢ়ে, অমুক নকৰে, কিবা নকৰে, এনেকুৱা ধৰণৰ আমি উত্তৰ বান্ধি আমি যিবিলাক মক গুণোৎসৱ পাতিম ইতিমধ্যে আমি পেপাৰবিলাক প্ৰেছত দিছোঁ। আমাৰ হাফ ইয়াৰলিটো হৈ যোৱাৰ পিছত অক্টোবৰ মাহত আমি মক গুণোৎসৱ এটা পাতিম বুলি ভাবিছোঁ। তাত বিঅ' ছাৰকো আমি জনাম, BRP ছাৰকো জনাম, আহিব লাগিব আৰু বা আমাৰ ডিষ্ট্ৰিক্টতো আমি জনাম। আৰু ৰিমেডিয়েল হিচাপে যিখিনিয়ে নোৱাৰে আমি মাতি আনি উলিয়াই লৈ আহোঁ, যে কোনে কোনে নোৱাৰা হাত দাঙা লিখিব। আমি এক্সট্ৰাকৈ লৈ আহি বাহিৰত তেনেকৈ লিখাৰ ব্যৱস্থা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক। অন্ততঃ ৰিডিং ৰাইটিং এণ্ড এৰিথমেটিকৰ যিটো বেছিক নলেজ সেইখিনি যাতে পায় চেষ্টা কৰিছোঁ। কি হয় নাজানো, সামৰিছোঁ। আমি চেষ্টা কৰিম। নকল জীৱন মোৰ পথ, জংঘলেই মোৰ ঘৰ, জংঘলেই মোৰ ঘৰ। মোক জংঘলে দুনিয়াই কয়, জংঘলেই মোৰ ঘৰ। মুক্ত হৱা মোৰ বন্ধু, নকল জীৱন মোৰ পথ, জংঘলেই মোৰ ঘৰ, জংঘলেই মোৰ ঘৰ। ঘুৰি যাওঁ গাইনি প্ৰেম পুথিৰ গান, জংঘল পবিত্ৰ বন, জংঘল পবিত্ৰ বন। জংঘলেই মোৰ ঘৰ, জংঘলেই মোৰ ঘৰ। আমাক মাৰ্গদৰ্শন কৰা সমীন বৈশ্য ছাৰক তেখেতৰ অনুভূতি বা আমাৰ কৰণীয় সন্দৰ্ভত কিছু কথা উপস্থাপন কৰিবলৈ আমি আহ্বান জনাইছোঁ।
বলিউড বনবাস শিক্ষা খণ্ডৰ অন্তৰ্গত পৰিয়ালবৰ্গৰ সদস্যবৃন্দ আৰু ডায়েট নলবাৰী বলিউড বনবাস শিক্ষা খণ্ডৰ ইনচাৰ্জ মালাকৰ ছাৰ আৰু মই যেতিয়া পশ্চিম নলবাৰীত কাম কৰি আছিলোঁ তেতিয়া মোৰ ইনচাৰ্জ আছিল ডায়েটৰ ফালৰ পৰা ৰাকেশ নাথ ছাৰ আৰু বিভিন্ন বিদ্যালয়ৰ মডেল টিচাৰসকল আটাইকে মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, সুস্বাস্থ্য আৰু মংগল কামনা কৰিছোঁ। দিব্যমন্ত্ৰী হাইস্কুল হেড ছাৰে এটা কথা কৈছে যে এই মিটিংখন খুব সময় উপযোগী হৈছে। মই মোৰ পৰিচয়টো কৈ দিছোঁ। মই শ্ৰী সমীন বৈশ্য, মোৰ ঘৰ আপোনালোকৰ জিলাতে ককয়াত। মই ককাই হায়াৰ ছেকেণ্ডেৰীতে কাম কৰিছিলোঁ। মই এই চাকৰিটোত অহাৰ বেছি দিন হোৱা নাই, 15 চনত আহিছোঁ। ইয়াত বৰিগড় বনবাস শিক্ষা খণ্ডত আহিছোঁ। মই 21 আগষ্টত জইন কৰিছোঁ। মই বৰপেটাত যেতিয়া আছিলোঁ, মই বৰপেটাত জইন কৰিছিলোঁ 12 ফেব্ৰুৱাৰী আৰু মোষ্ট প্ৰবেবলি 11 মাৰ্চত চাগে গুণোৎসৱৰ ৰিজাল্ট দিছিল। মাৰ্চ নে এপ্ৰিলত 11 তাৰিখ হ'ব লাগে। আৰু ঠিক 5 দিন পিছতে মই এনেকুৱা এখন সভা পাতিছিলোঁ। তাত মাত্ৰ 2খন স্কুলে চি গ্ৰেড পাইছিল বৰপেটা শিক্ষা খণ্ডত। লগে লগে মই মোৰ BRP এজন খুব এক্টিভ BRP আছিল, গোটেই মানুহখিনি এক্টিভ। তেওঁক মই মাতি আনি ক'লোঁ যে আপুনি এটা কোৰ্চ মোক দিয়ক, এই ধৰণে বনাই দিয়ক। মই তেখেতক কৈ দিলোঁ যে মোক এইখিনি বস্তু লাগিব। কি কি লাগিব? স্কুলখনে চি গ্ৰেড পোৱাৰ কি কি কাৰণ থাকিব পাৰে, আমি ৰিমেডিয়েল কি কি পইণ্টকেইটা ক্লিক কৰিলে আমি ক'ব নোৱাৰোঁ যে এইখন A+ বা A পাব। আমি চেষ্টা কৰিব পাৰিম, আমি ডিছকাছ কৰিম। আপুনি 2খন এটা কোৰ্চ বনাই দিয়ক 5 সপ্তাহত। ইনষ্টেণ্টলি তেখেতে মোক নেক্সট ডে আবেলি মই বৰপেটাৰ পৰা আহি থাকোঁতে কৈছে কামটো হৈ গ'ল, আপোনাৰ হোৱাটছএপত দিছোঁ, আপুনি চাব। খুব ভাল ল'ৰাজন, BRP এটা প্ৰসেনজিৎ শৰ্মা। তেওঁৰ এপ এতিয়া গুগল প্লে ষ্টৰত বহুতকেইটা এপ চলে, প্লে কৰি দেখাব। সেইটোৱে যথেষ্ট নহয়, সেইটো জাষ্ট আপোনালোকক এটা মই প্ৰচেছ এটা আপোনালোকক দেখাই দিম, ইয়াতে দেখাই দিব। এইটোক আলম কৰি আপোনালোকে ইয়াতকৈ ভাল ইন'ভেশ্যন লগাই পেলাই কণ্টিনিউ কৰক, কেৱল প্ৰচেছটো কণ্টিনিউ কৰক ফেব্ৰুৱাৰীলৈকে। তেতিয়া কিন্তু আপোনালোকে এনেকুৱা হৈ নাথাকে এইখন স্কুল গুণোৎসৱত কি ৰিজাল্ট পাইছে আমি সেইটোৰ লৈ নহয়, আপোনালোকে কিন্তু এটা ভাল ফলাফল পাব বুলি, সামগ্ৰিক ভাল ফলাফল পাব বুলি সেইটো কিন্তু খাটাম। তাৰমানে এক্টিভ হৈ থাকিলে। আৰু আপোনালোকে যদি চাই এই গুণোৎসৱ, মোৰ বাইদেউ কওঁতে অকণমান দুখো লাগিছে, ছাৰে কওঁতে মোৰ মনটো বেয়া লাগি আছে। ছাৰৰ যেতিয়া মই এইটো ছাৰৰ স্কুলত যেতিয়া এইটো দুৰৱস্থা বুলিয়ে ক'লোঁ, সেইকেইদিন যিটো অৱস্থা হৈছে, একদম মই এজন অফিচাৰ লেভেলৰ মানুহৰ পৰা সদায় খবৰ লৈ আছোঁ। মই কিন্তু স্কুলখন চিনিও নাপাওঁ, কাৰণ মই ওম প্ৰকাশ ছাৰৰ কামবিলাক জানো, কেনেকুৱা ষ্ট্ৰিক্ট মানুহ হয়, বা এইটো পেপাৰে পত্ৰ ওলাই আছে। আৰু শিক্ষক হিচাপে মই জানো স্কুলখনত কি কৰিব পাৰে। আৰু এজন IAS অফিচাৰ পুলিচৰ গাড়ী লৈ SP এজন গ'লে কেনেকুৱা অৱস্থা হৈ যায় আমিও নিজে ফিল কৰোঁ। 11টা বল তেওঁলোকৰ হাতত বেলুন দিছে আৰু দুডালকৈ টুথপিক দিছে, দি পেলাই কম্পিটিশ্যনটো পাতিছে এনেকুৱা যে যাৰ হাতত বেলুনটো নুফুটাকৈ থাকিব সি হ'ব উইনাৰ। 1 2 3 কৈ ষ্টাৰ্ট কৰি দিলে। মোৰ দুডাল টুথপিকে দিয়ে ছাৰৰ বেলুনটো ফুটাই দিলোঁ, আপুনি মোৰটো ফুটাই দিলে। তেখেতে এনেকৈ 11 জনৰ হাতত কাৰো হাততে বেলুন নাই, চব ফুটি গ'ল। এতিয়া কোনে কাক দিব উইনাৰ? তেতিয়া SBR সেই যিজনে খেলটো চলাই তেখেতে কৈছিল, মইতো কাকো বেলুন ফুটাবলৈ কোৱা নাছিলোঁ, মই কৈছিলোঁ যে যাৰ হাতত শেষলৈকে বেলুনটো ফুলি থাকে তেওঁ হ'ব উইনাৰ। যদি কোনো নুফুটালে হয়, প্ৰত্যেকে উইনাৰ হ'লে হয়। যে কম্পিটিশ্যনবিলাক সদায় নিজৰ মাজত কৰিব লাগে। তাৰ শেষত কেইটামান বাক্য কৈছিল যে কাগজবিলাক লগ হৈ, বহুত কাগজ লগ হৈ কিতাপ হয়। আপোনালোকৰ লেখীয়া এই বিজ্ঞ মানুহবিলাকৰ লগ হৈ এখন সমাজ হ'ব, এখন দেশৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই দিব পাৰিব। বহুত শিলগুটি লগ হৈ এখন পাহাৰ হয়। আজি এটা শিলগুটিৰ অস্তিত্ব নাই, কিন্তু বহুত যদি একেলগে লগ হৈ এখন পাহাৰ হৈ যায়। আৰু এটক পানী, বহুত এই টপাল পানী লগ হৈ এখন সাগৰ হয়। তাৰ মানে আমি যদি একতাৰে যদি কামখিনি কৰোঁ, তেতিয়া কিন্তু তাৰ ফলাফল ভাল হয়, তাৰ কিন্তু ৰিজাল্টটো খুব ভাল ধৰণে আপোনালোকে পাব। মানুহে নোৱাৰা কাম কি আছে?
কোনো কথা নাই, আপোনালোকে কেৱল আমি যদি ছাৰ আমাৰ ভুল দেখে, আমাৰ যদি কেতিয়াবা কিবা ভুল হয় আপোনালোকে আমাক দেখাই দিব, ভাল হ'লে আনক ক'ব, আনে উৎসাহ হ'ব। গতিকে মই নেক্সট আৰু এটা মই অহা সপ্তাহত এটা এপ লঞ্চ কৰি আছোঁ, সেইটো হ'ল আপোনালোকৰ স্কুলত যিবিলাক স্কুলত মই CRCC কোৱাই নাই, মই ফিজিকেলি মাতি আনি লঞ্চ কৰাৰ দিনা মই মাতি আনিম, অতিথি মাতি আনি লঞ্চ কৰাম অহা সপ্তাহত। এভেলন স্কুল যিবিলাক এভেলনৰ সামগ্ৰী দিছে, সেই স্কুলবিলাকক প্ৰপাৰলি ইউজ কৰিছে নে নাই, তাক কেনেদৰে ইউজ কৰিব লাগে, এটা মনিটৰিং টুল আমাৰ CRCC-খিনিৰ কাৰণে অহা সপ্তাহত মই লঞ্চ কৰি আছোঁ। আপোনালোকে প্ৰপাৰলি কামখিনি কৰিব পাৰিব, খুব ভালকৈ কৰিব পাৰিব। গতিকে মই গুণোৎসৱৰ কাৰণে এটা PPT যেনে আমাৰ তৈয়াৰ কৰি আনিছোঁ। আমাৰ সুশান্ত মল্ল বুজৰ বৰুৱা আৰু আমাৰ সুভাষ বৰ্মনে এই দায়িত্বটো লৈছে, আপোনালোকক এইটো ডিছপ্লে কৰি দেখাব। মই পুনৰবাৰ ক'লোঁ ছাৰ আপোনালোকক যে এইটোৱে যথেষ্ট নহয়, এইটো এটা জাষ্ট পথ। কেৱল মই বাইদেউ স্কুলখনত যিহেতু অধিক ল'ৰা ছোৱালীৰ সংখ্যা বহুত, আপোনালোকৰ স্কুলৰ মই এটা আজিয়ে ক'লোঁ, আপোনালোকে এটা কাউন্সেলিং গ্ৰুপ খোলক টিচাৰৰ মাজত, কাউন্সিলৰ পিছত কিছুমান নিয়োগ কৰি দিয়ক। আপোনাৰ কিমান আছে হেৰি টিচাৰ কিমান আছে? 28 মান আছে। 28ৰে টোটেল ষ্টুডেণ্টক হৰণ কৰি দিয়ক, যিমানকৈ পৰে ধৰা হ'ল 40 ষ্টুডেণ্ট পৰে, এই এজন টিচাৰে সেই 40 ষ্টুডেণ্টক এডপ্ট কৰিব লাগিব। তেওঁৰ ঘৰুৱা পৰিৱেশৰ পৰা তেওঁৰ মনটোলৈকে, স্কুলত অহা মনটোলৈকে চাব লাগিব। আপোনালোকে কাউন্সিলৰ টিচাৰ নিয়োগ কৰক ইমিডিয়েটলি, আৰু অন্য স্কুলেও পাৰিব এইটো কৰিবলৈ। তেতিয়া কি হ'ব, বহুত ষ্টুডেণ্ট আহে, ঘৰত কি হয় মাক দেউতাকৰ কাজিয়া, আৰু আপোনালোকৰ জানে আমিও জানো, মোৰ মা দেউতা আছিল, আপোনালোকে মোক কৈ দিব, ভুল উধৰণি কৰি দিব। সদায় এইটোৰ কাৰণে চাপৰ্ট কৰি মই আপোনালোকক এইখিনিয়ে ক'লোঁ, আৰু মই ইয়াৰ পিছতে PPT-টো আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। একদম সত্য পথত থাকি বুলি ক'ম। তাৰ অলপতে বাইদেৱে কৈছিলে, কথা কৈছিলে যে গুণোৎসৱত কি হয়, গতিকে বেয়া ৰাস্তাটো আছেই, বেকা ৰাস্তা আছে, কিন্তু বেকা ৰাস্তা আমি ল'ব নোৱাৰোঁ আৰু লোৱাটো উচিতো নহয়। গতিকে আমি চিধা ৰাস্তাৰে কেনেদৰে মেক্সিমাম আমি নম্বৰ কেৰি কৰিব পাৰিম, আমি সেইটোলৈ আমি চাব চেষ্টা কৰিম। যে আমি সকলোৱে জানো, আমি যিহেতু গুণোৎসৱৰ আগৰ পৰা জড়িত হৈ আছোঁ, যে সকলোতকৈ বেছি মাৰ্কছ 90% মাৰ্কছ আমাৰ স্কলাষ্টিক এৰিয়াৰ পৰা ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ পৰা আহিব, হয় নহয়? গতিকে ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ সেই কথাখিনি গুণোৎসৱৰ 2 মাহ বা 3 মাহ আগত আমাৰ হাতত নাথাকে। কাৰণ ল'ৰা ছোৱালীক স্কলাষ্টিক দিশত বা বিদ্যালয়ৰ দিশত আমি তেওঁলোকক আগবঢ়াই নিব লাগে, আমি একদম আৰম্ভণিৰ পৰা কামবোৰ কৰি থাকিব লাগে। আৰু ক্লাছ 6ত বেলেগ এখন স্কুলৰ পৰা আহে, ক্লাছ 5ত এই বাইদেৱে ক'লে আগতে যে A গ্ৰেড পাই আহিছে আগৰ স্কুলত, কিন্তু আমাৰ স্কুলত আহিটো একো লিখিবই নোৱাৰে, কাৰণ A গ্ৰেড পোৱা ষ্টুডেণ্ট আচলতে তেনেকুৱা হ'ব নালাগিছিল। কিন্তু এতিয়া আচলতে খোলা হৈ যায় কথাবিলাক। কিন্তু তথাপিও যে আমি কেনেধৰণে আমি মেক্সিমাম মাৰ্কছ আমি কেৰি কৰিব পাৰিম, কোনবিলাক পইণ্ট আমাৰ নিজৰ হাতত আছে, আমাৰ বিদ্যালয়ৰ নিজৰ হাতত আছে, যে এইখিনিৰ পৰা আমি মেক্সিমাম সম্পূৰ্ণখিনি আমি বিদ্যালয়ৰ নিজৰ হাতত, তাত ষ্টুডেণ্টৰ কথা ইমানখিনি কথা নাথাকে, সেইখিনিত যদি আমি মেক্সিমাম মাৰ্কছ ল'ব পাৰোঁ, তেতিয়াহ'লে ষ্টুডেণ্টৰ পৰা অলপমান যদি সেইখিনি অলপ দুৰ্বলো থাকে, তথাপি আমি অকণমান B গ্ৰেড বা A গ্ৰেডৰ ওচৰলৈকে আমি যাব পাৰোঁ। যোৱাবাৰ কি হৈছিলে, যোৱাবাৰ মোক আমাৰ ডিষ্ট্ৰিক্ট মিছন ডাইৰেক্টৰ অফিচৰ পৰা কৈছিলে যে গুণোৎসৱৰ আপুনি এখন এনেকুৱা ধৰণৰ পেৰামিটাৰ্ছ কিছুমান আমাক দেখুৱাই দিয়কচোন, যিবোৰ তাৰমানে সহজে আমাৰ বিদ্যালয়বিলাকে মাৰ্কছ কেৰি কৰাত সহজ হয়, তাৰমানে ইজিৰ পৰা ডিফিকাল্টৰ হয়। যোনখিনি বস্তু ইজিলি আমি মাৰ্কছ কেৰি কৰিব পাৰিম, আৰু যোনখিনি বস্তু আমাৰ মাৰ্কছ কেৰি কৰোঁতে অলপমান ইজিৰ পৰা ডিফিকাল্টলৈ মই এখন তেওঁলোকক বনাই দিছিলোঁ। সেইখন মোৰ লগত আছে, চবৰ লগত শ্বেয়াৰ সম্ভৱ হোৱা নাছিলে, এইখন কিছুমানে পাইছিলে। যিহেতু আমাৰ এটা ছাৰে এটা ভাল পদক্ষেপ লৈছে, এটা 7 উইকছৰ এটা ষ্ট্ৰেটেজিক প্লেন আছে, গতিকে ইমান ষ্ট্ৰেটেজিৰ কথা আমি নকওঁ, কাৰণ ছাৰলৈ অলৰেডি দেখুৱাবই চালে এইখিনি। খুব চমুকৈ আমি কোনখিনি কি ক্ষেত্ৰত আমি বেছি সজাগ হ'লে আমাৰ মেক্সিমাম আমি নম্বৰ কেৰি কৰিব পাৰিম। কাৰণ কাম আমি কৰিব লাগিব একদম কৰ্পৰেট ষ্টাইলত, যে আমাক পৰা আউটকাম লাগে, আমি এইখিনি কাম কৰিম, আমি এনেকুৱা ধৰণৰ আমি পাব লাগিব। এতিয়া সকলোতকৈ নম্বৰ বেছি পাবৰ বাবে, মানে গ্ৰেডটো আমাৰ আগবঢ়াবৰ বাবে
এক নম্বৰ কথাটো হ'ল আমাৰ একদম 100% আমি এটেণ্ডেঞ্চ ল'ৰা ছোৱালী কিন্তু আমি একদম এনচিয়ৰ কৰিব লাগিব কাৰণ এটেণ্ডেঞ্চ যদি 100% নহয় আগতে আমি চবেই জানো যে যিবিলাক এবচেণ্টি আছিলে এবচেণ্টিখিনি আমাৰ OMR-বিলাক আমাৰ কাউণ্ট কৰা হোৱা নাছিলে কিন্তু এতিয়া এবচেণ্টিখিনিও কাউণ্ট কৰিব গতিকে এবচেণ্টি যিমানেই বেছি হ'ব কাৰণ কোনোবা এখন স্কুলৰ বড়ো মিডিয়াম স্কুলৰ ক'লে ছাৰৰ যিহেতু বড়ো মিডিয়াম স্কুলখিনি নাহিল এবচেণ্টিৰ সংখ্যা বাঢ়ি গ'ল গতিকে আপোনালোকৰ লগে লগে আপোনালোকৰ গ্ৰেডটো অকণমান কমি যোৱা হ'ব গতিকে আমাৰ মেইন কাম হ'ব আমাৰ 100% আমি পূৰা একদম ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ আমি এনচিয়ৰ কৰিব লাগিব আৰু সেইটো যেনেধৰণে হওক যিয়ে বুদ্ধি কৰোঁ যি নকৰোঁ আমাৰ কাম হ'ব প্ৰতিখন বিদ্যালয়ৰ বেলেগ বেলেগ কণ্ডিশ্যন প্ৰতিখন যিহেতু বিদ্যালয়ৰ সমাজৰ কথাবিলাক চলে বেলেগ বেলেগ ধৰণৰ কথা থাকে যেনেকৈ পাৰি কিন্তু আমি সেইদিনাখন আমি 100% ফৰ দ্য ডে আমি 100% আমি এনচিয়ৰ কৰিম 100% এটেণ্ডেঞ্চ এনচিয়ৰ কৰিম গতিকে তেতিয়া আমাৰ কিবা এটাতো কৰি আহিব ল'ৰা ছোৱালীখিনিয়ে যিবিলাক আমাৰ ষ্ট্ৰাগলিং লাৰ্ণাৰ আছে অলপ কম আমাৰ বেছি মাৰ্ক মৰ্ণিং এছেম্বলিত আমাৰ চালে আপুনি গম পাব যে 7টা ডেছক্ৰিপ্টৰ আছে মেক্সিমাম 7 নম্বৰ আৰু সেই 7 নম্বৰ একদম সহজে পাব পাৰে তাত কোনো ধৰণৰ আপোনালোকৰ অলপ প্ৰেক্টিছ যেতিয়া ল'ৰা ছোৱালী এতিয়া ৰেগুলাৰলি যদি প্ৰেক্টিছ কৰি হৈ যায় একদম পূৰা পইণ্ট ৱাইজ যে এইকেইটা কাম আমাক লাগে এইকেইটা হিচাপে আমি সিহঁতক একেবাৰে আমাৰ সাইকোলজিৰ এটা কথা থাকে যে আমাৰ ৰিইনফৰ্চমেণ্ট বুলি কয় আমি বাৰে প্ৰেক্টিছ কৰাম সিহঁতক বাৰে প্ৰেক্টিছ কৰাম যিমানে প্ৰেক্টিছ কৰাম সিহঁতে বুজি নাপালেও বুজি পালেতো ভালে সকলোতো বুজি পোৱাটো সম্ভৱ নহয় সিহঁতক প্ৰেক্টিছ কৰাই ঘূৰি আমি সিহঁতক এই 7টা ডেছক্ৰিপ্টৰত আমি 7 মাৰ্কছ কমপ্লিট ল'বৰ কাৰণে চেষ্টা কৰিম সহজ হ'ল আমাৰ ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ আমি 100% এনচিয়ৰ কৰিব লাগিব মৰ্ণিং এছেম্বলিত 7 নম্বৰ আছে আমি 7 নম্বৰ পাবৰ কাৰণে একদম সহজ ৰেকৰ্ড পাৰ্টিবিলাক যদি আমাৰ যদি একদম সম্পূৰ্ণ যদি গোটেইবিলাক ৰেকৰ্ড পাৰ্টি থাকে গোটেই ৰেকৰ্ড পাৰ্টি আমাৰ 7 নম্বৰ আছে তাত নহয় ৰেকৰ্ড পাৰ্টি আছে 7 নম্বৰ ৰেকৰ্ড পাৰ্টিটো আপোনাৰ 7 নম্বৰত আমি 7 নম্বৰে পাব পাৰোঁ কমপ্লিটলি 7 নম্বৰ পাব পাৰোঁ SMBC ইনভলভমেণ্ট এইটো একদম সহজ বস্তু 4 নম্বৰ আছে তাতে 4 নম্বৰ আমি 4 নম্বৰে পাব পাৰিম একদম ইজি PM পৰ্চনৰ যিবিলাক 5 নম্বৰ আছে তাতে 5টা ডেছক্ৰিপ্টৰ আছে একেবাৰে এইটো 100% আমি এনচিয়ৰ কৰিব পাৰোঁ 5 নম্বৰ এনচিয়ৰ কৰিব পাৰিম একদম ইজি বস্তু কিছুমান বিদ্যালয় হৈছিলে যে ক'লে যে আগৰ হেড টিচাৰে তেওঁ ৰিটায়াৰ হৈ গ'ল আমাৰ ধৰক কি বুলি কয় আমাৰ কি আছিলে একো মই পাহৰি গৈছোঁ আমাৰ কিবা আমাৰ বেনাৰ চেনাৰবিলাক যে লগোৱা আছিলে যে ফলকবিলাকবোৰ যে বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণৰ ফলক থাকে তাৰপিছত আমাৰ ইমাৰ্জেঞ্চি নাম্বাৰবিলাকৰ ফলক থাকে এই ফলকবিলাকৰ 100% আমি কৰিব চেষ্টা কৰোঁ তাৰপিছত তাতে আছে আপোনাৰ 4 নম্বৰ আৰু স্পৰ্টছৰ বস্তুখিনি ফিজিকেল এডুকেশ্যনৰ স্পৰ্টছৰ বস্তুখিনি খেল ধেমালি হৈছে নে নাই আমি গোটেই খেল ধেমালিবিলাক পাতিম যদি কোনোবাই পাতাও নাই নহয় আমি গোটেইবিলাক এনচিয়ৰ কৰিম এতিয়াই উইথ ৰেকৰ্ডছ অকল পাতিলে নহ'ব ফটো এণ্ড ৰেকৰ্ডছ আমাৰ লাগিব আমাৰ লগে আমাৰ বহি বা ৰেজিষ্টাৰ আমাক লাগিব য'ত আমাৰ পেষ্ট কৰা থাকিব ফটো চটোবিলাক যাতে এক্সটাৰ্নেল ঘৰতো আহিলে লগে চাব পাৰে যে তেওঁলোকে এইবোৰ কৰিছে কাৰণ ৰেকৰ্ড পাৰ্টি হ'ব আমি মুখেৰে কৰিলে নহ'ব তাৰপিছত ইউনিফৰ্মৰ 2 নম্বৰ আছে এইটোতো চিয়'ৰ চবে 2 নম্বৰ পায়ে টিচাৰৰ এটেণ্ডেঞ্চ লাষ্ট 3 মাহৰ কথা থাকে শিক্ষা হেতুত 100% এটেণ্ডেঞ্চ তাৰ শিক্ষা হেতুত শিক্ষকৰ এটেণ্ডেঞ্চ যদি 100% এটেণ্ডেঞ্চ আছিলে নহয় তেতিয়াহ'লে 3 নম্বৰ কমপ্লিটলি পাইছে আৰু যদি তাতকৈ কম থাকে 2 নম্বৰ কিছুমানে 1 নম্বৰ পাইছে তাৰপিছতে আপোনাৰ এই পেৰেণ্ট টিচাৰ মিটবিলাক যিকেইখন পাতিব লাগে পেৰেণ্ট টিচাৰ মিট সেইখিনি আমাৰ 4 নম্বৰ আছে তাতে 4 নম্বৰত আমি 4টা পেৰামিটাৰ পাম আমি FLNৰ আমি 3 নম্বৰ আছে এইটো 100% পাব পাৰোঁ স্কুল ইনস্পেকশ্যন ৰেজিষ্টাৰ বহুত বিদ্যালয় স্কুল ইনস্পেকশ্যন ৰেজিষ্টাৰখন আপ টু ডেট নকৰে তেওঁলোকে ক'ত তালা মাৰি থৈ দিছে বিশেষকৈ আমাৰ LP স্কুলবিলাকৰ ভিতৰত এইটো হয় আৰু এইটো আপোনাৰ যে CRCC-বিলাকতো গৈ থাকে DRP-বিলাকো গৈ থাকে যোনে যায় মুঠতে যোন মানুহে নাযাওক স্কুল ইনস্পেকশ্যন ৰেজিষ্টাৰখন যাতে আপ টু ডেট কৰি ৰাখে যে মই আহিছোঁ মই একলম লিখি দিওঁ কোনোবা এদিন গৈছে কোনোবা একলম লিখি দিব এইখিনি যাতে একদম আপ টু ডেট ৰাখে সেইবিলাকতো বহুতে নম্বৰ কৰা আজিৰ সভাত উপস্থিত বিভিন্ন বিদ্যালয়ৰ পৰা অহা প্ৰধানৰ দায়িত্বত থকা বিভিন্ন বিদ্যালয়ৰ ছাৰসকল আৰু তাৰ লগত অহা বিভিন্ন শিক্ষক শিক্ষয়িত্ৰীসকল আমাৰ জিলা সমন্বয় CRCC-সকল এইটো ব্লকৰ দায়িত্বত থকা আমাৰ বৈবশ্য ছাৰ PLC আমার BRB দল আর মোর সহপাঠী রাকেশ নাথ একচুয়ালি আমি যেটো আজি প্রোগ্রাম কৰিছো সেটো একচুয়ালি এনালাইসিস কেনেকৈ কৰিম আমি তাৰ কাৰণে আমাৰ BMC ছাৰে ক'লে আমি কেনেকৈ আপকামিং গুণোৎসৱত বা আপকামিং নাচ যেটো আহি আছে
সেইটোৰ ওপৰত কেনেকৈ আমি ষ্ট্ৰেটেজি প্লেন কৰিম সেইটোৰ বিষয়ে অকণমান ক'বলৈ আমাক মাতি আনিছে। কেনেকৈ ধৰণৰ প্লেন এটা বনাম সেইটোৰ বিষয়ে একচুৱেলি আমি আলোচনা কৰিম ইয়াতে। ইয়াতে লিখা মই দেখিছোঁ, আহিয়ে দেখিছোঁ ইয়াতে প্ৰতিভাৰ ৯৯% হ'ল অধ্যাপক। চাইছেনে আপোনালোকে এইটো? প্ৰতিভাৰ ৯৯% হৈছে অধ্যাপক। অৰ্থাৎ আমি যিমান টিচাৰবিলাকে যিমানে নিদিওঁ কিয়, যিমানে নাথাকোঁ কিয়, যদি পাৰ ষ্টুডেণ্টে প্ৰত্যেকজন ষ্টুডেণ্টে যদি প্ৰতিভা থাকিও যদি সিহঁতসকলে কি নকৰে, চেষ্টা নকৰে, তেতিয়াহ'লে কি হ'ব, সিহঁতে অসফল হ'ব। সেইকাৰণে প্ৰথম কথা হৈছে আমি ফাৰ্ষ্ট আমাৰ ৰোল হ'ব লাগিব যে আমি সিহঁতক কেনেকৈ ইনস্পাইৰেশ্যন কৰিব পাৰোঁ। ইনস্পাইৰেশ্যন কৰি সিহঁতক কেনেকৈ আমি এটা এক্সামিনেশ্যনৰ কাৰণে বা আমি যিকোনো ধৰণৰ পৰীক্ষাৰ কাৰণে সিহঁতক কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ। এটা কথা সদায় লক্ষ্য কৰিব লাগিব যে বাইদেৱে কৈছে অলপ আগতে যে দেখা গৈছে যে আমাৰ ষ্টুডেণ্টবিলাকক হোম ভিজিট কৰিলেও কিছুমান ষ্টুডেণ্টে পলায়। টিচাৰবিলাকে যদি হোম ভিজিটো কৰে, টিচাৰবিলাক গ'লে বা আমাৰ ছাৰসকল গ'লে কিছুমানে পলাই বুলি কৈছে, ষ্টুডেণ্টে পলাই বুলি কৈছে। সেইটোৰ ওপৰত এটা মই বিশেষভাৱে এটা কথা ক'ব খোজোঁ, যদি আমি টিম ৱাইজ যদি এটা ধৰা এজন শিক্ষক নহয়, যদি আমি ৪-৫জন লগ লাগি যদি এটা টিম ৱাইজ যদি আমি হোম ভিজিট কৰি সিহঁতৰ পেৰেণ্টছক, সিহঁতৰ মাক দেউতাকক যদি আমি ইনস্পাইৰেশ্যন কৰিব পাৰোঁ বা সিহঁতৰ মাক দেউতাকক লগত যদি আলাপ আলোচনাৰ মাধ্যমেৰে সিহঁতক আনিব পাৰোঁ স্কুললৈকে, সেইটো অলপ কৰিলে ভাল হ'ব যেন মই আশাবাদী। ৰিভিউ মিটিঙত আসন অলংকৃত কৰা বহিৰবৰ্ণ প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া বৈশ্য ছাৰ, নলবাৰী জিলা শিক্ষক শিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা নাথ ছাৰ, মালাকৰ ছাৰ, বিশেষভাৱে আমন্ত্ৰিত 5খন উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইখিনি সময়লৈকে তেখেতে আমাক সময়খিনি দিছে। এই অনুষ্ঠানটি কৰাৰ কাৰণে যিখিনি সহায় সহযোগিতা লগতে ঠাইকণ দিছে তাৰে ওচৰত আমি চিৰঋণী। তাৰপিছত আমাৰ নলবাৰী জিলা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তাদ্বয় নাথ ছাৰ আৰু মালকৰ ছাৰ বিভিন্ন বহুত ব্যস্ত তেখেতসকল মই জানো। সেই ব্যস্ততাৰ মাজতো আমাৰ বৈশ্য ছাৰৰ আহ্বান মৰ্মে আমাক যিখিনি ইয়াত উপস্থিতি কৰিলে, মাৰ্গদৰ্শন কৰিলে, তাৰ ওচৰত তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ। মই নহয়, আমাৰ পৰিকল্পন বিভাগ শিক্ষাখনে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে পৰীক্ষাৰ ডিউটি শেষ কৰি আহি আমাৰ এই ৰিভিউ মিটিঙত যিখিনি সময় আমাৰ লগত দিলে বা আমাক সঁহাৰি দিলে আটাইগৰাকী শিক্ষক শিক্ষয়িত্ৰীক মোৰ ফালৰ পৰা অৰ্থাৎ পৰিকল্পন বিভাগৰ ফালৰ পৰা আমি সংগীত পৰিৱেশন কৰি শেষ কৰিছোঁ। সকলো পুনৰ থিয় বাওঁ হাত মুষ্টিবদ্ধ হৈ থাকিব, একেবাৰে চিধা হৈ সোঁ হাত বুকত মিলাই ল'ম। এনেকৈ 1, 2 হট। জনগণ মন অধিনায়ক জয় হে।